মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ ৫ নম্বৰ পাঠৰ অনুশীলনী ৫ৰ হৰ যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ তোমালোক চেষ্টা কৰিম। আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিবা। উত্তৰখিনি কৰাৰ আগতে ইয়াৰে কিছু নিয়ম আছে, সেই নিয়মখিনি আমি জানিব লাগিব, হয়নে? নিয়মখিনি জনাকৈ যদি আমি অংকখিনি কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে অংকখিনি কি হ'ব? ভুল হ'ব। ঠিক আছে, এতিয়া আমি কি কি নিয়ম আমি চাওঁ আহাচোন। ইয়াতে যদি তোমালোকে কিতাপখনতো চোৱা ভালদৰে তোমালোকে দেখিবলৈ পাবা ইয়াতে বন্ধনীৰ নাম দি থোৱা আছে। ঠিক আছে, এইবিলাক হৈছে বন্ধনী। চোৱাচোন, এইবিলাক হৈছে বন্ধনী। এই বন্ধনীবোৰৰ কোনটো কি বন্ধনী বুলি কয় আমি প্ৰথমতে জানিব লাগিব। যেনে প্ৰথম যিটো বন্ধনী আছে এইটো কি বুলি কয়? প্ৰথম বন্ধনী অথবা সৰু বন্ধনী অথবা চন্দ্ৰ বন্ধনী বুলি কোৱা হয় এইটো বন্ধনীক। ঠিক আছে, এইটো হৈছে প্ৰথম বন্ধনী, সৰু বন্ধনী বা চন্দ্ৰ বন্ধনী। এতিয়া নেক্সট যিটো বন্ধনী আছে এইটো বন্ধনীক কি বুলি কয়? এইটো বন্ধনীক কয় দ্বিতীয় বন্ধনী, মাজু বন্ধনী অথবা কুটিল বন্ধনী বুলি কোৱা হয়। এইখিনি তোমালোকে মনত ৰাখিবই লাগিব। নেক্সট ইয়াতে আছিলে এইটো বন্ধনী, এই বন্ধনীটো তৃতীয় বন্ধনী অথবা বৰ বন্ধনী বুলি কোৱা হয়। আৰু শেষত যিটো আছে এই বন্ধনীটোক কি বুলি কোৱা হয়? এই বন্ধনীটো দীৰ্ঘ বন্ধনী অথবা দীৰ্ঘ মাত্ৰা বুলি কোৱা হয়। এই বন্ধনী কোনটোক কি কয় তোমালোকে মনত ৰাখিবা। বিশেষকৈ তোমালোকে এনেকৈ মনত ৰাখিবা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, যেনেকুৱা প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী, তৃতীয় বন্ধনী আৰু দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰা। ঠিক আছে, এইকেইটা তোমালোকে মনত ৰাখিবা। যেনে প্ৰথম বন্ধনী বুলি ক'লে এইটো হ'ব, দ্বিতীয় বন্ধনী বুলি ক'লে এইটো, তৃতীয় বন্ধনী বুলি ক'লে এইটো, দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰা বুলি ক'লে এইটো বন্ধনী বুজাব। এতিয়া যেতিয়া আমি বন্ধনীযুক্ত সৰল অংক আমাক দিয়ে, হয়নে, তেতিয়া আমি কি কৰিব লাগিব? ইয়াতে নিয়ম কিছুমান দিছে যে বন্ধনীযুক্ত সৰল অংক সমাধান কৰোঁতে প্ৰথমতে দীৰ্ঘ মাত্ৰাৰ কাম কৰিব লাগে। প্ৰথমতে এই যিটো দীৰ্ঘ মাত্ৰা আছে, হয়নে, এইখিনিৰ কথা কৈছে, এইখিনিৰ কথা কৈছে। এই দীৰ্ঘ মাত্ৰাটোৰ কাম আমি প্ৰথমতে কৰিব লাগিব। প্ৰথমতে যদি দীৰ্ঘ মাত্ৰাৰ চিনটো দিয়া থাকে, ঠিক আছে, তেতিয়াহ'লে আমি দীৰ্ঘ মাত্ৰাৰ কামখিনি আগতে কৰিব লাগিব। আমি উদাহৰণ সহায়তো বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, নেক্সট তাৰপিছত কি কৰিব লাগিব? প্ৰথম বন্ধনীৰ কাম। দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰাৰ কাম হোৱাৰ পিছতহে আমি প্ৰথম বন্ধনীৰ কামখিনি কৰিব লাগিব। ঠিক আছে, প্ৰথমতে দীৰ্ঘ বন্ধনীৰ কাম, তাৰপিছত প্ৰথম বন্ধনীৰ কাম। নেক্সট প্ৰথম বন্ধনীৰ কাম হোৱাৰ পিছত দ্বিতীয় বন্ধনীৰ কাম আমি কৰিব লাগিব। ৩ নম্বৰত কি কৰিব লাগিব? ৩ নম্বৰত এই দ্বিতীয় বন্ধনীৰ কামখিনি কৰিব লাগিব। আৰু একেবাৰে শেষত তৃতীয় বন্ধনীৰ কাম কৰা হয়। ঠিক আছে, একেবাৰে শেষত এই তৃতীয় বন্ধনীৰ কাম কৰা হয়। এতিয়া উদাহৰণত আমাক দি থৈ দিছে, সেই উদাহৰণটো আমি চাম। গতিকে মনত ৰাখিবা, যদিহে গোটেইকেইটা বন্ধনী থাকে প্ৰথমতে আমি দীৰ্ঘ বন্ধনীৰ কাম কৰিম, ১ নম্বৰ লিখা থকাটো। ঠিক আছে, তাৰপিছত আমি প্ৰথম বন্ধনীৰ কাম কৰিম, তাৰপিছত দ্বিতীয় বন্ধনীৰ কামখিনি কৰিম আৰু শেষত আমি চতুৰ্থ বন্ধনীৰ কামখিনি কৰিম। এতিয়া এটা উদাহৰণৰ সহায়ত এইটো আমি কেনেকৈ বন্ধনীযুক্ত অংক কেনেকৈ কৰিব লাগে বা দীৰ্ঘ মাত্ৰাৰ কাম কেনেকৈ প্ৰথমতে কৰিব লাগে, প্ৰথম বন্ধনীৰ কাম কেনেকৈ কৰিব লাগে, এইখিনি অলপ বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা এইটো তোমালোকক সৰল কৰিব দিছে, সৰল কৰিবলৈ দিছিল। যেনে ৫ + ৪ = ৬ বিয়োগ ২০ হৰণ ৮ বিয়োগ ৫ বিয়োগ ২, হয়নে? ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে এইটো কি হয়? এইটো হৈছে দীৰ্ঘ মাত্ৰা, হয়নে? চোৱাচোন, এইটো দীৰ্ঘ মাত্ৰা মিলিছেনে? চোৱাচোন তোমালোকে, এইটোৰ লগত এইটো মিলিছেনে? চোৱা, এই চিনটোৰ লগত এইটো মিলিছেনে? চোৱাচোন, দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰা হয়নে? চোৱাচোন, হয়, হয়নে? গতিকে ইয়াতে কি দিয়া আছে? দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰা দিয়া আছে। লগতে ইয়াতে যদি তোমালোকে ভালদৰে চোৱা, ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে এইটো চোৱা, এইটো তৃতীয় বন্ধনী, হয়নে? এইটো তৃতীয় বন্ধনী ইয়াতে দিয়া আছে। চোৱাচোন, এইটো হৈছে তৃতীয় বন্ধনী, এই তৃতীয় বন্ধনীটো ইয়াতে দিয়া আছে, এইটো তৃতীয় বন্ধনী, হয়নে? নেক্সট আকৌ দ্বিতীয় বন্ধনী হৈছে এইটো, এইটো দ্বিতীয় বন্ধনী ইয়াতে দি থৈ দিছে, হয়নে? প্ৰথম বন্ধনী আকৌ এইটো, তোমালোকে চোৱাচোন, প্ৰথম বন্ধনী হৈছে আকৌ এইটো, হৈছে আকৌ প্ৰথম বন্ধনী, হয়নে? গতিকে প্ৰথমতে আমি কি কৰিম? এই নিয়মখিনিৰ মতে প্ৰথমতে দীৰ্ঘ মাত্ৰাৰ কাম কৰিম, অৰ্থাৎ এইখিনিৰ কাম প্ৰথমতে কৰিম। তাৰপিছত প্ৰথম বন্ধনীৰ কাম কৰিম। প্ৰথম বন্ধনী মানে কোনখিনি? এইখিনিৰ কাম কৰিম। চোৱা, তাৰপিছত কি কৰিম? এইখিনিৰ কাম কৰিম, এইখিনি প্ৰথম বন্ধনীৰখিনি। প্ৰথম বন্ধনীৰ কামখিনি হোৱাৰ পিছত কি কৰিম? দ্বিতীয় বন্ধনীৰ কাম কৰিম। দ্বিতীয় বন্ধনী কোনখিনিত আছিলে? এইখিনি আছে দ্বিতীয় বন্ধনী, হয়নে? এইখিনিৰ কাম কৰিম। আৰু শেষত আমি কি কৰিম? তৃতীয় বন্ধনীৰ কামখিনি কৰিম। এতিয়া কৰি চাওঁ আহা। ইয়াতে যিহেতু আমাক এইটো সৰল কৰিব দিছে, আমি এইটো ধুনীয়াকৈ প্ৰথমতে পাতি ল'ব লাগিব।
ঠিক আছে প্ৰথম আমি কি কৰিব লাগিব এই দীৰ্ঘমাত্ৰাৰ কামখিনি কৰিব লাগিব গতিকে বাকিখিনি যেনেকৈ আছে ঠিক তেনেকৈ পাতি ল'ম চোৱা ইয়াতে 5 আছে আমি 5 পাতিলোঁ 4 আছে 4 পাতিলোঁ যেনেকৈ যিটো বন্ধনী দিয়া আছে আমি পাতি ল'লোঁ ঠিক আছে 6 আছে 20 আছে তাৰপিছত 8 আছে এইটো 20 আছে 20 পাতিলোঁ 8 আছে 8 পাতিলোঁ এতিয়া ইয়াতে তোমালোকে চোৱাচোন এইখিনিত কি দিয়া আছে এইখিনিত চোৱাচোন তোমালোকে এইখিনিত দীৰ্ঘ বন্ধনী বা দীৰ্ঘমাত্ৰা দি থোৱা আছে আৰু আমাক কৈছিল যে প্ৰথমতে দীৰ্ঘমাত্ৰাৰ কামখিনি আমি কৰিবলৈ লাগিব অৰ্থাৎ দীৰ্ঘমাত্ৰাৰ যেহেতু কামখিনি আগতে কৰিব দিছে আমি ইয়াতে কি কৰিছোঁ চোৱা 5 বিয়োগ 2 যেহেতু আছে 5 ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকে 3 থাকে সেই 3টো আমি ইয়াতে লিখিছোঁ চোৱাচোন 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 থাকে হয়নে সেই 3টো আমি লিখিলোঁ আৰু ইয়াতে বাকিখিনি যেনেকৈ আছিল ঠিক তেনেকৈ আমি পাতি লৈছোঁ চোৱাচোন 8 লৈকে যেনেকৈ আছিল ঠিক তেনেকৈ পাতিছোঁ আৰু প্ৰথমতে যে দীৰ্ঘবন্ধনী কাম কৰিব দিছে ইয়াতে 5 বিয়োগ 2 দিয়া আছে ওপৰত দীৰ্ঘবন্ধনী দিয়া আছে এইটো বিয়োগ কৰিলোঁ বিয়োগ কৰোঁতে আমি কিমান পালোঁ বিয়োগ কৰোঁতে আমি এই 3টো পালোঁ আশা কৰিছোঁ বুজি পালা নেক্সট ষ্টেপত কি কৰিছে তোমালোকে চোৱাচোন প্ৰথম বন্ধনী কাম হোৱাৰ পিছত কি কৰিব কৈছিল দীৰ্ঘমাত্ৰাৰ কাম হোৱাৰ পিছত প্ৰথম বন্ধনী কাম কৰিব দিছে প্ৰথম বন্ধনী কোনটো আছিলে এনেকুৱা ধৰণৰ এইটো হৈছে প্ৰথম বন্ধনী হয়নে এই প্ৰথম বন্ধনীটো কামখিনি আমি কৰিব লাগিব তে প্ৰথম বন্ধনী ক'ত আছে তোমালোকে চোৱাচোন এইখিনিত আছে প্ৰথম বন্ধনী হয়নে এইখিনিত আছে চোৱা এইখিনি প্ৰথম বন্ধনী আছে এইখিনি প্ৰথম বন্ধনী গতিকে এতিয়া আমি কি কৰিম তোমালোকে চোৱা বাকি যিখিনি যেনেকৈ আছে 5 আছে 5 পাতিলোঁ যোগচিন আছে যোগচিন দিছোঁ 4 আছে 4 পাতিলোঁ পূৰণ 6 আছে পূৰণ 6 পাতিলোঁ নেক্সট বিয়োগ 20 আছিলে যেনেকৈ আছিলে ঠিক তেনেকৈ পাতিলোঁ হৰণচিন আছে হৰণচিন দিলোঁ এতিয়া প্ৰথম বন্ধনীৰ কামখিনি আমি ইয়াতে কৰিম প্ৰথম বন্ধনীত কি দিছে 8 বিয়োগ 3 দিছে 8 ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম 5 পাম সেই 5টো আমি ইয়াতে লিখিছোঁ গতিকে আমি দীৰ্ঘমাত্ৰাৰ কাম হোৱাৰ পিছত আমি এতিয়া প্ৰথম বন্ধনীৰ কামখিনি সম্পূৰ্ণ কৰিলোঁ প্ৰথম বন্ধনীৰ কাম যেটো সম্পূৰ্ণ হ'ল এতিয়া নেক্সট ষ্টেপত কি কৰিম দ্বিতীয় বন্ধনীৰ কামখিনি আমি কৰিম দ্বিতীয় বন্ধনী কোনটো তোমালোকে চোৱাচোন দ্বিতীয় বন্ধনী হৈছে এইটো হয়নে এইখিনি আছে দ্বিতীয় বন্ধনী গতিকে এইখিনিৰ কাম আমি কৰিব লাগিব এতিয়া অংকত এইখিনি ক'ত আছে এইখিনিত আছে নেকি হয়নে দ্বিতীয় বন্ধনী এইটো গতিকে বাকিখিনি ইয়াতে চোৱাচোন ইয়াতে তোমালোকে চোৱা ভালদৰে যে ইয়াতে আমাক দিয়া আছিলে 5 দিয়া আছিলে 5 পাতিলোঁ তাৰ পিছত ইয়াতে চোৱা এটা 5 দিয়া আছে 5 পাতিলোঁ 4 আছে 4 লিখিলোঁ 6 আছে 6 লিখিলোঁ এতিয়া দ্বিতীয় বন্ধনীৰ এইখিনি যেহেতু প্ৰয়োগ কৰা আছে দ্বিতীয় বন্ধনীৰ কামটো আমি কৰিম 20 হৰণ 5 আছে 20ক 5 ৰে হৰণ কৰিলে কিমান পাম তোমালোকে চাইডত হৰণটো কৰি চাব পাৰা 20ক 5 ৰে হৰণ কৰাচোন 5 4 গুণ কিমান হ'ব 20 হ'ব অৰ্থাৎ কিমান পালোঁ 4 পালোঁ গতিকে ইয়াত কি লিখিছে চোৱা 4 লিখিছে হয়নে গতিকে আশা কৰিছোঁ বুজি পালা আৰু শেষত কি কৰিব কৈছে তৃতীয় বন্ধনীৰ কামটো শেষত আমাক কৰিব দিছে হয়নে তৃতীয় বন্ধনীৰ কাম কি কৰা হয় শেষত কৰা হয় তৃতীয় বন্ধনী কোনটো তৃতীয় বন্ধনী হৈছে এইটো গতিকে এইটো বন্ধনী শেষত ৰৈ গ'ল হয়নে চোৱাচোন এইটো বন্ধনী ৰৈ গ'ল শেষত 4 পূৰণ 6 পূৰণ 4 পূৰণ 6 বিয়োগ 4 গতিকে আমি এইখিনি 5 যোগ 5 পাতিলোঁ যোগ আছে যোগ পাতিলোঁ 4 পূৰণ 6 4 6 গুণ কিমান 24 আৰু বিয়োগ 4 আছে নহয় বিয়োগ 4 পাতিলোঁ এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম নেক্সট ষ্টেপত আমি এই 5 আছে নহয় 5 পাতিলোঁ 24 ৰ পৰা 4 গ'লে কিমান হ'ব 20 5 ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 25 গতিকে এনেকুৱা ধৰণে তোমালোকে কৰিবলৈ লাগিব গতিকে এইখিনি মনত ৰাখিবা তোমালোকে দীৰ্ঘমাত্ৰাৰ কাম প্ৰথমে কৰা হয় তাৰপিছত প্ৰথম বন্ধনীৰ কাম তাৰপিছত দ্বিতীয় বন্ধনীৰ কাম হোৱাৰ পিছতহে তৃতীয় বন্ধনীৰ কামখিনি আমি কৰিব লাগে আৰু বিশেষকৈ মনত ৰাখিবলগীয়া কথা হৈছে এইখিনি কোনটো প্ৰথম বন্ধনী কোনটো দ্বিতীয় বন্ধনী যদি তোমালোকে নাজানা তেতিয়া অংকখিনি তোমালোকে কৰিবলৈ নোৱাৰিবা উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই তোমালোকে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে তাত তোমালোকে সম্পূৰ্ণ উত্তৰখিনি পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে আমাৰ অনলাইন ক্লাছতো জইন কৰিবলৈ নাপাহৰিবা এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা